গাইজ অসমৰ বিধায়কসকলৰ দৰমহাটো বৃদ্ধি কৰিব লাগে, কিন্তু অসমৰ অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু যি ৰন্ধন কৰ্মী আছে এসকলে যি দৰমহা বৃদ্ধি কৰিব লাগে এই বিষয়ে এজন বিধায়কে কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ালে আজি ভিডিঅ'টোত মই অকণমান ডিছকাশ্যন কৰিম। তো গাইজ চেনেলত যদি নতুনকৈ হৈছে মোৰ চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ পাৰিলে শ্বেয়াৰ কৰিব। তো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। ৰাজ্যৰ অংগনবাদী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মীসকলে একেবাৰে কম মাননিৰে তেওঁলোকে কাম কৰি আছে। ৰন্ধন কৰ্মীসকলকতো দিনত মাননি 30 টকা আৰু অংগনবাদী কৰ্মী সহায়িকাসকলে শিক্ষকতাৰ দৰে এনেকুৱা এটা কাম কৰি তেওঁলোকে 150 টকা মজুৰি পায়। এতিয়া কথাটো হ'ল বিধায়কসকলে আজি ইতিমধ্যে কিছুদিন আগত দৰমহা বৃদ্ধি কৰি উঠিছিল যদিও এইবাৰ হেনো আকৌ তেওঁলোকৰ দৰমহাটো দুগুণ কৰাৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন জনাইছে। এজন বিধায়কে 5 বছৰ মন্ত্ৰিত্ব বা বিধায়ক পদ পালে তেওঁলোকে দৰমহাটো দুগুণ বৃদ্ধি পায় আৰু তেওঁলোকৰ চৰকাৰী পেঞ্চন লাভ কৰে, চৰকাৰী দৰমহা লাভ কৰে। কিন্তু আজি বছৰ বছৰ ধৰি অংগনবাদী কৰ্মী সহায়িকাসকলে যে ইমান দিনে কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত দৰমহাটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ একো এটা সা খবৰ নাই। গতিকে এজন বিধায়কে কি কথা ক'লে আজি ভিডিঅ'টোত চাওকচোন বাৰু। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, বহুত ভাল কথা কৈছে এই বিধায়কজনে। গতিকে ভিডিঅ'টো শেষলৈকে চাওঁ আহক। অসম বিধানসভাত অচিৰে যদি অসমৰ বিধায়কবিলাকৰ দৰমহা বঢ়াব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ দৰমহা বঢ়াব লাগে আৰু অসমৰ বিধায়কসকলৰ পেঞ্চন যদি বৃদ্ধি কৰিব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ পেঞ্চন বৃদ্ধি কৰিব লাগে আৰু অসম চৰকাৰে অন্যান্য মানুহৰ ধৰক অৰুণোদয় আঁচনিত পইচা দিয়ে, অৰুণোদয় আঁচনিত 1250 টকা দিয়ে, সেইটোও বৃদ্ধি কৰিব লাগে। তেতিয়াহ'লে বৃদ্ধ পেঞ্চন মাত্ৰ 250 টকা দিয়ে, সেইটোও বৃদ্ধি কৰিব লাগে। বিধৱা পেঞ্চন মাত্ৰ 300 টকা দিয়ে, সেইটোও বৃদ্ধি কৰিব লাগে। অংগনবাদী কৰ্মীবিলাকে কিমান কম পইচা পায় আপোনালোকে সকলোৱে জানে। আশা কৰ্মীবিলাকে কিমান পইচা কম পায়, তাৰপিছত আপোনাৰ ৰান্ধনীবিলাকে কিমান কম পইচা পায়। তেওঁলোকক আমি হাতে মাৰিছোঁ, তেওঁলোকক আমি নেখাই নোবোৱাই শুকুৱাই ৰাখিছোঁ। অথচ আমাৰ জনপ্ৰতিনিধিবিলাকে কেৱল দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰে। আৰু আমিতো ৰাইজৰ সেৱা দৰমহাৰ কাৰণে কৰিবলৈ অহা নাই। দৰমহা লোৱা কথাটোৱে আচলতে বিষ অধিক। আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ। এইটো আমাৰ ছ'চিয়েল ছাৰ্ভিচ। ছ'চিয়েল ছাৰ্ভিচ কৰিবলৈ আহোঁতে এটা দৰমহা লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে, কিন্তু সেইটো বাৰম্বাৰ বৃদ্ধি কৰি আৰু তাকো বানপানীৰ সময়ত, তাকো যি সময়ত আন সকলো কৰ্মচাৰীক আমি পেঞ্চনটো নাইকিয়া কৰি দিছোঁ, সেই সময়ত আকৌ আমাৰ পেঞ্চন বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱাটো নিশ্চিতভাৱে জনগণ বিৰোধী সিদ্ধান্ত, নিশ্চিতভাৱে অনৈতিক সিদ্ধান্ত, নিশ্চিতভাৱে এইটো মানি ল'ব পৰা সিদ্ধান্ত নহয়। আৰু সেইকাৰণে আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা, মুখ্যমন্ত্ৰীৰ দৰমহা, মন্ত্ৰীসকলৰ দৰমহা আৰু স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু বিধায়ক হিচাপে অসম বিধানসভাতো ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ'ব। এই কথাও অসমবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি। অসমৰ এই আঁচনিভুক্ত কৰ্মচাৰী, অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মী এসকলে যে চাকৰিৰ এটা ভৱিষ্যত আছে, এই চাকৰিৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু তেওঁলোকৰ দৰমহাটো এই আগৰ দৰে বছৰ ধৰি তেওঁলোকক এনেকৈ ৰাখি থৈ দিছে। কিন্তু শিক্ষকৰ বা অন্য চাকৰিৰ বা দৰমহাবিলাক বছৰি ইনক্ৰিমেণ্ট দিয়ে, বৃদ্ধি পায়। কিন্তু অংগনবাদী কৰ্মী, সহায়িকাসকলৰ আজি সদায় এনেকুৱা এটা পৰ্যায়ত ৰাখি থৈ দিছে, এই একেবাৰে কম মাননিৰে তেওঁলোকে কাম কৰিবলগীয়া হৈ আছে। গতিকে যিহেতু মূল্যবৃদ্ধি বছৰ হৈ আছে, সেই গতিকে তেওঁলোকে এই মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দৰমহাটো অতি শীঘ্ৰে বৃদ্ধি কৰাটো চৰকাৰৰ ওচৰত মই এই চেনেলৰ তৰফৰ পৰা আবেদন জনাইছোঁ। তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। মোৰ এই ভিডিঅ' যাতে চৰকাৰৰ আগত দাঙি ধৰিব পাৰোঁ, গতিকে এই বিষয়ে মই অকণমান চেষ্টা কৰিম। গতিকে আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ।